নমস্কাৰ আজি মই ইউডাইছত কেনেকৈ আপাৰ আইডি জেনেৰেট কৰে সেই বিষয়ে ক'ম প্ৰথমতে আপোনালোকে ক্ৰম ব্ৰাউজাৰত যাব আৰু তাত ইউডাইছ প্লাছ 2526 টাইপ কৰিব আৰু তেতিয়া স্ক্ৰীনখন আহিব তাৰে ওপৰত যেটো ইউডাইছ প্লাছ আইকন আছে তাত ক্লিক কৰিব আৰু এইখন স্ক্ৰীনৰ ওপৰৰ লগইন ফৰ অল মডিউলত ক্লিক কৰিব ইয়াৰ পিছত ষ্টেটটো সিলেক্ট কৰিব আৰু ক্লিক কৰিব তাৰ পিছত এই স্ক্ৰীনখনৰ একেবাৰে তলত যেটো ষ্টুডেন্ট মডিউল আছে তাত লগইনত ক্লিক কৰিব আৰু নিজৰ স্কুলৰ ইউডাইছ কোড পাছৱৰ্ড দিব আৰু কেপচাটো শুদ্ধকৈ টাইপ কৰিব তাৰ পিছত লগইনত ক্লিক কৰিব যদি গুটেখিনি শুদ্ধ হৈছে তেতিয়া হলে এই স্ক্ৰীনখন আহিব আৰু ইয়াতে কাৰেন্ট একাডেমিক সেশন 2025-26 ত ক্লিক কৰিব এখন স্কুলৰ ডেসক্ৰিপচনৰ মডিউল লিখিব তাতে ক্লোজ কৰাৰ পিছত লেফট পেনৰ আপাৰ মডিউলত ক্লিক কৰিব যেটো লিষ্ট অফ অল ষ্টুডেন্টৰ তলত আছে আৰু তাতে ক্লিক কৰাৰ পিছত ক্লাছ সিলেক্ট কৰিব যেটো ক্লাছৰ আপাৰ জেনাৰেট কৰিব মই যিকোনো এটা ক্লাছ সিলেক্ট কৰিছো তাৰ পিছত গ'ত ক্লিক কৰিব আৰু সেই ক্লাছৰ গুটেখিনি ষ্টুডেন্ট ডিসপ্লে হ'ব যিখিনি ষ্টুডেন্টৰ অলৰেডি আপাৰ আইডি জেনাৰেট হৈছে সেইখিনি গ্ৰীন কালাৰে জেনাৰেটেড বুলি লিখা থাকিব আৰু যিখিনিৰ হোৱা নাই not applied বুলি লিখা থাকিব আৰু তাৰে আপোনালোকে ৰাইট most যেটো কলম একশনত গৈ জেনাৰেটত ক্লিক কৰিব তাৰ পিছত এই ফৰ্মখন আহিব এখন কনসেন্ট ফৰ্ম যিখন অলৰেডি গাৰ্জেনবোৰে হাৰ্ড কপিবোৰ সাবমিট কৰিছে আৰু সেইখন ইয়াতে ডিজিটেলি ফিল আপ কৰিব লাগিব আই তাৰ পিছত পেৰেন্টছৰ নাম লিখিব লাগিব ফাদাৰ নে মাদাৰ সিলেক্ট কৰিব মই ইয়াতে যিকোনো এটা নাম লিখি দিছো তাৰ পিছত পেৰেন্টছে প্ৰুফ হিচাপত কি কাৰ্ড দিছে আধাৰ পেন ভোটাৰ আইডি ড্ৰাইভিং লাইসেন্স নে পাসপোৰ্ট হেতুত ক্লিক কৰিব আৰু ইয়াৰ পিছত সেই আইডিৰ নাম্বাৰটো তাৰ তলতে টাইপ কৰিব লাগিব আৰু শেষত তলত গৈ place of consent আৰু date of consent টাইপ কৰিব আৰু সাবমিট বাটনত ক্লিক কৰিব তো এনেকুৱাকে আপাৰ আইডি জেনাৰেট হৈ যায় আৰু যদি ষ্টুডেন্টৰ কিবা প্ৰফাইল চেঞ্জ কৰিব লগা থাকে যদি তেওঁৰ আধাৰ আগতে হোৱা নাছিলে এতিয়া হৈছে তেতিয়াহলে ওপৰত জেনাৰেল প্ৰফাইলত ক্লিক কৰিব এটা দেখিছে যদি ষ্টুডেন্টৰ আধাৰ হোৱা নাই তেতিয়াহলে 999 বুলি লিখা থাকিব জেনাৰেল প্ৰফাইলত ক্লিক কৰাৰ পিছত এই স্ক্ৰীনখন আহিব ইয়াতে যদি চেঞ্জ কৰিব বিচাৰে তেতিয়াহলে Do you want to change demographic details or left থকা স্কয়াৰত ক্লিক কৰিব তেতিয়া আপোনালোকে ষ্টুডেন্টৰ ডিটেইলছ খিনি চেঞ্জ কৰিব পাৰিব এডিট মোডত আহি যাব আৰু যদি ষ্টুডেন্টৰ আধাৰটো চেঞ্জ কৰিব লগা হয় তেতিয়াহলে আধাৰৰ লেফট সাইডে থকা স্কয়াৰটোত ক্লিক কৰিব আৰু তাৰ পিছত এই কনসেন্ট ফৰ্মখন আহিব আৰু তাৰ পিছত আধাৰৰ কলমটো এডিট কৰিব পৰা হৈ যাব হাইলাইট হ'ব তাতে আধাৰ নাম্বাৰটো শুদ্ধকৈ টাইপ কৰিব আৰু সেভ কৰিব আৰু নেক্সট কৰিব যদি আৰু কিবা এডিট কৰিব লগা আছে তেতিয়াহলে সেইখিনি এডিট কৰি সেভ কৰি গৈ থাকিব তো এনেকুৱাকৈ আমি আপাৰ আইডি জেনাৰেট কৰিব পাৰোঁ থ্যাংক ইউ